নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ উচ্চতম ন্যায়ালয়ৰ গাইডলাইন আৰু সংবিধান অৱমাননা কৰি সংখ্যালঘু লোকক উচ্ছেদ কৰা হৈছে 50 বছৰ পূৰ্বে কোনে স্থান দিছিল উচ্ছেদিত লোকসকলক 50 বছৰ পূৰ্বে স্থান দিয়া হৈছিল কিন্তু কোনে দিছিল ইয়াৰ বিচাৰ হ'ব লাগিব বৰ্তমান সময়ছোৱাত চৰকাৰখনে যিসকল লোকক উচ্ছেদ কৰিছে তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকৰ আধাৰ কাৰ্ড আছে তেওঁলোকৰ পেন কাৰ্ড আছে তেওঁলোকৰ ভোটাৰ কাৰ্ড আছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰে তেওঁলোকে ভোট দি চৰকাৰক জিকাইছিল আৰু সেই চৰকাৰে এতিয়া তেওঁলোকক উঠাই দিছে তেওঁলোকৰ ঘৰ ভাঙি দিছে ঘৰ ভাঙিছে তেওঁলোকৰ সন্মুখত মছজিদ ভাঙি দিছে বৰ্তমান সময়ছোৱাত চৰকাৰখনে যি উচ্ছেদ কৰিছে এয়া সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ৰ গাইডলাইন অৱমাননা হৈছে সংবিধান অৱমাননা কৰা হৈছে সম্পূৰ্ণ অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ চলিছে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল 50 বছৰ পূৰ্বে তেওঁলোকক কোনে স্থান দিছিল তেওঁলোক বৰ্তমান সময়ত যি ঠাইত বসবাস কৰি আছিল সেই ঠাইত তেওঁলোকৰ ঘৰ কেনেকৈ আছিল তেওঁলোকক স্থান কোনে দিছিল লৈছে অফিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ উচ্ছেদিত লোকসকলক বৰ্তমান সময়ত পুনৰ প্ৰশ্ন উত্থাপন হৈছে তেওঁলোকক কোনে স্থান দিছিল 50 বছৰ পূৰ্বে সংখ্যালঘু মুছলমানৰ উচ্ছেদক লৈ এবাৰ ক্ষুণ্ণ হৈ পৰিছে মুছলিম জাতীয় পৰিষদে শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি উচ্ছেদ চলাইছে বিজেপি চৰকাৰে অভিযোগ উত্থাপন কৰিছে মুছলিম জাতীয় পৰিষদে ভাৰতৰ কোনো এটা ৰাজনৈতিক দলে সংখ্যালঘু লোকক আজিলৈকে সুবিচাৰ কৰা নাই সকলো ৰাজনৈতিক দলে মুছলমান লোকসকলক কেৱল ব্যৱহাৰ কৰি আহিছে বিভিন্ন সময়ত সংখ্যালঘু লোকক টাৰ্গেট কৰি কেৱল অন্যায় অত্যাচাৰ কৰি আহিছে এই অভিযোগ উত্থাপন কৰিছে মুছলিম জাতীয় পৰিষদে মুছলমানৰ সমস্যাক লৈ আজিলৈকে কোনেও গুৰুত্ব দিয়া নাই তেওঁলোকৰ সমস্যা কি কোনেও সুধিবলৈ অহা নাই তেওঁলোকৰ সমস্যা সমাধান কোনেও কৰা নাই 50 বছৰ পূৰ্বে চৰকাৰী মাটিত কোনে স্থান দিছিল উচ্ছেদিতসকলক সকলোৰে তদন্ত হ'ব লাগে ডাঙৰ মন্তব্য কৰিছে দাবী কৰিছে মুছলিম জাতীয় পৰিষদে আজি যিসকল লোকক উচ্ছেদ কৰিছে এই সকল প্ৰকৃত ভাৰতীয় লোক তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোক বিদেশী নহয় উচ্চতম ন্যায়ালয়ৰ গাইডলাইন আৰু সংবিধান অৱমাননা কৰি সংখ্যালঘু লোকক উচ্ছেদ কৰা হৈছে তেওঁলোকক উঠাই দিয়া হৈছে বেঘৰ কৰা হৈছে উচ্ছেদ বন্ধ কৰাৰ দাবীত এই মন্তব্য কৰিছে মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমানে মুছলিম জাতীয় পৰিষদে এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উচ্ছেদক লৈ বিভিন্ন সময়ত সংখ্যালঘু লোকক কেৱল টাৰ্গেট কৰা হৈছে বুলি কৈছে তেওঁলোকে মুছলমানৰ সমস্যাক আজিলৈকে কোনেও গুৰুত্ব দিয়া নাই 50 বছৰ পূৰ্বে চৰকাৰী মাটিত কোনে স্থান দিছিল উচ্ছেদিতসকলক সকলোৰে তদন্ত হ'ব লাগে আজি যিসকল লোকক উচ্ছেদ কৰিছে এই সকল প্ৰকৃত ভাৰতীয় লোক তেওঁলোক বিদেশীটো নহয় উচ্চতম ন্যায়ালয়ৰ গাইডলাইন আৰু সংবিধান অৱমাননা কৰি সংখ্যালঘু লোকক উচ্ছেদ কৰা হৈছে উচ্ছেদ বন্ধ কৰাৰ দাবীত এই মন্তব্য কৰিছে মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমানে সংখ্যালঘু মুছলমানৰ উচ্ছেদক লৈ এইবাৰ ক্ষুব্ধ হৈ পৰিছে মুছলিম জাতীয় পৰিষদ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি উচ্ছেদ চলাইছে বিজেপি চৰকাৰে ভাৰতৰ কোনো এটা ৰাজনৈতিক দলে সংখ্যালঘু লোকক আজিলৈকে সুবিচাৰ কৰা নাই বিভিন্ন সময়ত তেওঁলোকক কেৱল টাৰ্গেট কৰা হৈছে কেৱল ব্যৱহাৰ কৰা হৈছে আৰু এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুছলিম জাতীয় পৰিষদে উচ্ছেদ চলি থকাৰ সময়ছোৱাত তেওঁলোকে সকলো টুকিছে তেওঁলোকে কৈছে যে এই লোকসকলৰ লগত যথেষ্ট অন্যায় হৈছে তেওঁলোকৰ ঘৰ চকুৰ সন্মুখত ভাঙি দিয়া হৈছে ঘৰেই নহয় তেওঁলোকৰ চকুৰ সন্মুখত মছজিদ ভাঙি দিয়া হৈছে তেওঁলোকক বেঘৰ কৰা হৈছে অস্থায়ীভাৱে থকাৰ পিছতো তাৰ পৰাও তেওঁলোকক খেদিছে তেওঁলোক এতিয়া কলৈ যাব তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু নাই কৰা এইখন চৰকাৰে কিয় এনেকুৱা কৰিছে উচ্চতম ন্যায়ালয়ৰ গাইডলাইন অৱমাননা কৰিছে সংবিধান অৱমাননা কৰিছে সংখ্যালঘু লোকসকলক এনেধৰণে উচ্ছেদ কৰাটো অমানৱীয় অগণতান্ত্ৰিক হৈছে 50 বছৰ পূৰ্বে কোনে স্থান দিছিল উচ্ছেদিতক ইয়াৰ তদন্ত হ'ব লাগিব মতিউৰ ৰহমানে এই সন্দৰ্ভত মন্তব্য কৰিছে তেওঁৰ কি ভাষ্য প্ৰদান কৰিছে শুনাব বিচাৰিম লাভ কৰাৰ পিছৰে পৰা আমাৰ যি সংখ্যালঘু মানুহ আছে এই সংখ্যালঘু মানুহক লৈ আজিলৈকে কোনো এটা ৰাজনৈতিক দলে কিন্তু সুবিচাৰ কৰা নাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ইছ্যু লৈ কেৱল আমাৰ সংখ্যালঘু মানুহক টাৰ্গেট কৰি কেৱল অন্যায় অত্যাচাৰ কৰি আহি আছে তেনেকুৱা পৰিপ্ৰেক্ষত মুছলিম জাতীয় পৰিষদে সদায় এই সংখ্যালঘু মানুহখিনিৰ মানে যি সমস্যা এই সমস্যাৰ ওপৰতহে মাত মাতি আহিছে আৰু এই সমস্যা ক'ত গ'লে সমাধান হ'ব আমি মানে তেনেকুৱা এটা পৰ্যায়ত কাম কৰি আছোঁ আপোনালোকে জানেই যে অসমত আন্দোলন প্ৰতিবাদ বহুত হ'ল তাৰ পিছতো কিন্তু কোনো ৰাজনৈতিক দলে এই মুছলমানৰ এই সমস্যাখিনিৰ প্ৰতি কোনো গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই গতিকে মুছলিম জাতীয় পৰিষদৰ জন্মই হ'ল মুছলমানৰ সমস্যা সমাধান কৰাৰ মেইন উদ্দেশ্য এইটো আজি
আমাৰ বিভিন্ন জেগাত বিভিন্ন এলেকাত যিসকল মানুহক যিসকল প্ৰকৃতীয় ভাৰতীয় মানুহক এই চৰকাৰখনে মানে বাংলাদেশীৰ চিম্বল দি কেনে বাংলাদেশীৰ চাইনবোৰ্ড দি কিনে যে উচ্ছেদ কৰি আছে, যে এটা গোটেই জীৱন যে এটা কলংকৰ দাগ লগাই আছে। আচলতে আমাৰ এটা বস্তু এতিয়া মনত আহিছে যে এই চৰকাৰখনে যদি কোনোবাই গভৰ্ণৰ, যদি কোনোবাই চৰকাৰী মাটি যদি ঘৰ বনাইছে বা ফৰেষ্টাৰৰ এৰিয়াত যদি কোনোবাই ঘৰ বনাইছে, সেয়া কিছুমান নিয়ম নীতি আছে বা কিছুমান প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াৰ জৰিয়তে এই মানুহখিনি উচ্ছেদ কৰিব লাগিব। কিন্তু আমাৰ পৰিলক্ষিত হৈছে যে সুপ্ৰিম কোৰ্টৰ গাইডলাইন, ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাইলেট কৰি এই চৰকাৰখনে মুছলমানক উচ্ছেদ কৰা হৈ আছে। কিন্তু এতিয়া এটা ডাঙৰ কুৱেশ্যন, আজি আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা এটা কথা কুৱেশ্যন কৰিব বিচাৰিছোঁ যে এই মানুহখিনি য'ত আজি 40 বছৰ 50 বছৰ ধৰি য'ত ঘৰ বনাই আছে, সেই সময়ত চৰকাৰ কাৰ আছিলে? আৰু সেই সময়ত সেই মানে সেই জিলাসমূহত যেতিয়া এই মানুহখিনি তাতে ঘৰ বাৰী বনালে, আচলতে এই মানুহখিনি ক'ৰ পৰা অহা? এইখিনি মানুহ প্ৰকৃত ভাৰতীয় মানুহ, অসমীয়া হয়। গৰাখহনীয়াৰ কবলত পৰি এই চৰকাৰী মাটি বা হয়তো কোনোবা ফৰেষ্টাৰৰ মাটিত ইহঁতে ঘৰ বনাবলৈ বাধ্য হৈছে। ইহঁতক বাধ্য কোনে কৰাইছে? আজি ইহঁতক তাতে সুযোগটো কোনে দিছে? আমাৰ কুৱেশ্যন যে সেই সময়ৰ এডমিনিষ্ট্ৰেটিভ কোৰ্ট আছিলে, সেই সময়ত সেই জিলাৰ SDC, লাটমণ্ডল, DC, ADC সকলোকে এই চৰকাৰখনে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আইনৰ আওতাত আনি ইনকুৱাৰী কৰিব লাগে। কাৰণ এই মানুহখিনিক আৰু কিমান জ্বালা যন্ত্ৰণা দিব? আপোনালোকে জানে এই মানুহখিনিৰ এই গাত যিটো কলংকৰ দাগ দিলে, আজি তাৰে এজনী যদি ছোৱালী আমি যদি কোনোবা এটা ভাল ঘৰত বিয়া দিব যাওঁ, সেই সমাজৰ মানুহে আৰু আমাৰ সমাজৰ মানুহে ইহঁতক এটা বেয়া দৃষ্টিৰে চাব নাই যে ইহঁতে বাংলাদেশী, তাৰ কাৰণে ইহঁতক উচ্ছেদ কৰিছে। উচ্ছেদিত বুলি এটা এই যে কলংকৰ দাগ লগাইছে, আচলতে এই কলংকৰ দাগটো কোনে লগালে? ইয়াৰ সুযোগ কোনে দিলে? সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ যে সেই সময়ৰ এডমিনিষ্ট্ৰেটিভক SDC, ADC আৰু SP কোন আছিলে, সেইসকলক আইনৰ আওতাত এই যে আপোনাৰ জানিব লাগে। কাৰণ আপোনালোকে জানে সেই ঠাইবোৰত কিন্তু চৰকাৰে বহুত ধৰণৰ আঁচনিও দিছে। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি PM কিষাণৰ ঘৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ আঁচনিয়ে দিছে। এইবিলাক কি ৱেষ্ট অফ মানি? যদি সেইবিলাক গভৰ্ণমেণ্ট লেণ্ড হয়, যদি ফৰেষ্টৰ এৰিয়া হয়, তেতিয়াহ'লে এইখিনি বস্তু কিয় দিলে? তাতেতো এডমিনিষ্ট্ৰেটিভ আছে, ইহঁতে কিয় ৰিপৰ্ট নিদিলে? এতিয়া আমাৰ সন্দেহ হৈছে যে সেই ADC, SDC, লাটমণ্ডল, SPয়ে বৃহৎ পৰিমাণৰ ধন লৈ, পইচা লৈ এইসকল মানুহক তাতে বহিবলৈ সুযোগ দিছে। কাৰণ আপোনালোকে জানে যে আমাৰ মানুহখিনি সহজ সৰল মানুহ, ইহঁতক সহজ সৰল মানুহ পাই এই যেনেকৈ ইহঁতক সুযোগটো দি ইহঁতক থাকিবলৈ দিছে। আজি মুখ্যমন্ত্ৰী ইহঁতক উচ্ছেদ কৰিছে। আজি যিটো বাংলাদেশীৰ যিটো চাইনবোৰ্ড লগাইছে, আচলতে এতিয়া আমাৰ ক'ব লগা কথাখিনি হ'ল যে সেইসকল মানুহক আইনৰ আওতাত আনি ইহঁতৰ অট্টালিকাত বুলডোজাৰ চলাব লাগে। এই আমাৰ মুছলিম জাতীয় পৰিষদৰ পৰা দাবী। গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান আৰু দাবী জনাইছোঁ, সেই সময়ৰ চৰকাৰৰ দিনত এই এডমিনিষ্ট্ৰেটিভ কোৰ্ট আছিলে, ইহঁতক আইনৰ আওতাত আনিব লাগে আৰু খুব অতি সোনকালে এইটো বস্তু লৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সেইসকল SDC, DC, SPক আইনৰ আওতাত আনিবলৈ আমি এটা স্মাৰক পত্ৰ প্ৰদান কৰিম। ভাৰতৰ স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা আমাৰ যি সংখ্যালঘু মানুহ আছে, এই সংখ্যালঘু মানুহক লৈ আজিলৈকে কোনো এটা ৰাজনৈতিক দলে কিন্তু সুবিচাৰ কৰা নাই। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ইছ্যু লৈ কেৱল আমাৰ সংখ্যালঘু মানুহক টাৰ্গেট কৰি কেৱল অন্যায় অত্যাচাৰ কৰি আহি আছে। তেনেকুৱা পৰিপ্ৰেক্ষত মুছলিম জাতীয় পৰিষদে সদায় এই সংখ্যালঘু মানুহখিনিৰ যি সমস্যা, এই সমস্যাৰ ওপৰতহে মাত মাতি আহিছে আৰু এই সমস্যা ক'ত গ'লে সমাধান হ'ব, আমি তেনেকুৱা এটা পৰ্যায়ত কাম কৰি আছোঁ। আপোনালোকে জানেই যে অসমত আন্দোলন, প্ৰতিবাদ
বহুত হ'ল তাৰ পিছতো কিন্তু কোনো ৰাজনৈতিক দলে এই মুছলমানৰ এই সমস্যাখিনিৰ প্ৰতি কোনো গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই গতিকে মুছলিম জাতীয় পৰিষদৰ জন্মই হ'ল মুছলমানৰ সমস্যা সমাধান কৰাৰ মেইন উদ্দেশ্য এইটো আজি আমাৰ বিভিন্ন জেগাত বিভিন্ন এলেকাত যিসকল মানুহক যিসকল প্ৰকৃতীয় ভাৰতীয় মানুহক এই চৰকাৰখনে মানে বাংলাদেশীৰ চিম্বল দি কেনে বাংলাদেশীৰ চাইনবোৰ্ড দি কিনে যে উচ্ছেদ কৰি আছে যে এটা গোটেই জীৱন যে এটা কলংকৰ দাগ লগাই আছে আচলতে আমাৰ এটা বস্তু এতিয়া মনত আহিছে যে এই চৰকাৰখনে যদি কোনোবাই গভৰ্ণৰ যদি কোনোবাই চৰকাৰী মাটি যদি ঘৰ বনাইছে বা ফৰেষ্টাৰৰ এৰিয়াত যদি কোনোবাই ঘৰ বনাইছে সেয়া কিছুমান নিয়ম নীতি আছে বা কিছুমান প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ জৰিয়তে এই মানুহখিনি উচ্ছেদ কৰিব লাগিব কিন্তু আমাৰ পৰিলক্ষিত হৈছে যে সুপ্ৰিম কোৰ্টৰ গাইডলাইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাইলেট কৰি এই চৰকাৰখনে মুছলমানক উচ্ছেদ কৰা হৈ আছে কিন্তু এতিয়া এটা ডাঙৰ কুৱেশ্যন আজি আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা এটা কথা কুৱেশ্যন কৰিব বিচাৰিছোঁ যে এই মানুহখিনি য'ত আজি 40 বছৰ 50 বছৰ ধৰি য'ত ঘৰ বনাই আছে সেই সময়ত চৰকাৰ কাৰ আছিলে আৰু সেই সময়ত সেই মানে সেই জিলাসমূহত যেতিয়া এই মানুহখিনি তাতে ঘৰ বাৰী বনালে আচলতে এই মানুহখিনি ক'ৰ পৰা অহা এইখিনি মানুহ প্ৰকৃত ভাৰতীয় মানুহ অসমীয়া হয় গৰাখহনীয়াৰ কবলত পৰি এই চৰকাৰী মাটি বা হয়তো কোনোবা ফৰেষ্টাৰৰ মাটিত ইহঁতে ঘৰ বনাবলৈ বাধ্য হৈছে ইহঁতক বাধ্য কোনে কৰাইছে আজি ইহঁতক তাতে সুযোগটো কোনে দিছে আমাৰ কুৱেশ্যন যে সেই সময়ৰ এডমিনিষ্ট্ৰেটিভ কোৰ্ট আছিলে সেই সময়ত সেই জিলাৰ SDC লাটমণ্ডল DC ADC সকলোকে এই চৰকাৰখনে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আইনৰ আওতাত আনি ইনকুৱাৰী কৰিব লাগে কাৰণ এই মানুহখিনিক আৰু কিমান জ্বালা যন্ত্ৰণা দিব আপোনালোকে জানে এই মানুহখিনি এই গাত যিটো কলংকৰ দাগ দিলে আজি তাৰে এজনী যদি ছোৱালী আমি যদি কোনোবা এটা ভাল ঘৰত বিয়া দিব যাওঁ সেই সমাজৰ মানুহে আৰু আমাৰ সমাজৰ মানুহে ইহঁতক এটা বেয়া দৃষ্টিৰে চাব নাই যে ইহঁতে বাংলাদেশী তাৰ কাৰণে ইহঁতক উচ্ছেদ কৰিছে উচ্ছেদিত বুলি এটা এই যে কলংকৰ দাগ লগাইছে আচলতে এই কলংকৰ দাগটো কোনে লগালে ইয়াৰ সুযোগ কোনে দিলে সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ যে সেই সময়ৰ এডমিনিষ্ট্ৰেটিভক SDC ADC আৰু SP কোন আছিলে সেইসকলক আইনৰ আওতাত এই যে মানে আপোনাৰ এই যে মানে জানিব লাগে কাৰণ আপোনালোকে জানে সেই ঠাইবোৰত কিন্তু চৰকাৰে বহুত ধৰণৰ আঁচনিও দিছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি PM কিষাণৰ ঘৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ আঁচনিয়ে দিছে এইবিলাক কি ৱেষ্ট অফ মানি যদি সেইবিলাক গভৰ্ণমেণ্ট লেণ্ড হয় যদি ফৰেষ্টৰ এৰিয়া হয় তেতিয়াহ'লে এইখিনি বস্তু কিয় দিলে তাতেতো এডমিনিষ্ট্ৰেটিভ আছে ইহঁতে কিয় ৰিপৰ্ট নিদিলে এতিয়া আমাৰ সন্দেহ হৈছে যে সেই ADC SDC লাটমণ্ডল SPয়ে বৃহৎ পৰিমাণৰ ধন লৈ পইচা লৈ এইসকল মানুহক তাতে বহিবলৈ সুযোগ দিছে কাৰণ আপোনালোকে জানে যে আমাৰ মানুহখিনি সহজ সৰল মানুহ ইহঁতক সহজ সৰল মানুহ পাই এই যেনেকৈ ইহঁতক সুযোগটো দি ইহঁতক থাকিবলৈ দিছে আজি মুখ্যমন্ত্ৰী ইহঁতক উচ্ছেদ কৰিছে আজি যিটো বাংলাদেশীৰ যিটো চাইনবোৰ্ড লগাইছে আচলতে এতিয়া আমাৰ ক'ব লগা কথাখিনি হ'ল যে সেইসকল মানুহক আইনৰ আওতাত আনি ইহঁতৰ অট্টালিকাত বুলডোজাৰ চলাব লাগে এই আমাৰ মুছলিম জাতীয় পৰিষদৰ পৰা দাবী গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান আৰু দাবী জনাইছোঁ সেই সময়ৰ চৰকাৰৰ দিনত এই এডমিনিষ্ট্ৰেটিভ কোৰ্ট আছিলে ইহঁতক আইনৰ আওতাত আনিব লাগে আৰু খুব অতি সোনকালে এইটো বস্তু লৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সেইসকল SDC DC SPক আইনৰ আওতাত আনিবলৈ আমি মানে এটা এজিস্মাৰক পত্ৰ প্ৰদান কৰিম ভাৰতৰ স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা আমাৰ যি সংখ্যালঘু মানুহ আছে এই সংখ্যালঘু মানুহক লৈ আজিলৈকে কোনো এটা ৰাজনৈতিক দলে কিন্তু সুবিচাৰ কৰা নাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ইছ্যু লৈ কেৱল আমাৰ সংখ্যালঘু মানুহক টাৰ্গেট কৰি কেৱল অন্যায় অত্যাচাৰ কৰি আহি আছে তেনেকুৱা পৰিপ্ৰেক্ষত
মুছলিম জাতীয় পৰিষদে সদায় এই সংখ্যালঘু মানুহখিনিৰ মানে যি সমস্যা এই সমস্যাৰ ওপৰতহে মাত মাতি আহিছে আৰু এই সমস্যা ক'ত গ'লে সমাধান হ'ব আমি মানে তেনেকুৱা এটা পৰ্যায়ত কাম কৰি আছোঁ আপোনালোকে জানেই যে অসমত আন্দোলন প্ৰতিবাদ বহুত হ'ল তাৰ পিছতো কিন্তু কোনো ৰাজনৈতিক দলে এই মুছলমানৰ এই সমস্যাখিনিৰ প্ৰতি কোনো গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই গতিকে মুছলিম জাতীয় পৰিষদৰ জন্মই হ'ল মুছলমানৰ সমস্যা সমাধান কৰাৰ মেইন উদ্দেশ্য এইটো আজি আমাৰ বিভিন্ন জেগাত বিভিন্ন এলেকাত যিসকল মানুহক যিসকল প্ৰকৃতীয় ভাৰতীয় মানুহক এই চৰকাৰখনে মানে বাংলাদেশীৰ চিম্বল দি কেনে বাংলাদেশীৰ চাইনবোৰ্ড দি কিনে যে উচ্ছেদ কৰি আছে যে এটা গোটেই জীৱন যে এটা কলংকৰ দাগ লগাই আছে আচলতে আমাৰ এটা বস্তু এতিয়া মনত আহিছে যে এই চৰকাৰখনে যদি কোনোবাই গভৰ্ণৰ যদি কোনোবাই চৰকাৰী মাটি যদি ঘৰ বনাইছে বা ফৰেষ্টাৰৰ এৰিয়াত যদি কোনোবাই ঘৰ বনাইছে সেয়া কিছুমান নিয়ম নীতি আছে বা কিছুমান প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ জৰিয়তে এই মানুহখিনি উচ্ছেদ কৰিব লাগিব কিন্তু আমাৰ পৰিলক্ষিত হৈছে যে সুপ্ৰিম কোৰ্টৰ গাইডলাইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাইলেট কৰি এই চৰকাৰখনে মুছলমানক উচ্ছেদ কৰা হৈ আছে কিন্তু এতিয়া এটা ডাঙৰ কুৱেশ্যন আজি আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা এটা কথা কুৱেশ্যন কৰিব বিচাৰিছোঁ যে এই মানুহখিনি য'ত আজি 40 বছৰ 50 বছৰ ধৰি য'ত ঘৰ বনাই আছে সেই সময়ত চৰকাৰ কাৰ আছিলে আৰু সেই সময়ত সেই মানে সেই জিলাসমূহত যেতিয়া এই মানুহখিনি তাতে ঘৰ বাৰী বনালে আচলতে এই মানুহখিনি ক'ৰ পৰা অহা এইখিনি মানুহ প্ৰকৃত ভাৰতীয় মানুহ অসমৰ অসমীয়া হয় গৰাখহনীয়াৰ কবলত পৰি এই চৰকাৰী মাটি বা হয়তো কোনোবা ফৰেষ্টাৰৰ মাটিত ইহঁতে ঘৰ বনাবলৈ বাধ্য হৈছে ইহঁতক বাধ্য কোনে কৰাইছে আজি ইহঁতক তাতে সুযোগটো কোনে দিছে আমাৰ কুৱেশ্যন যে সেই সময়ৰ এডমিনিষ্ট্ৰেটিভ কোৰ্ট আছিলে সেই সময়ত সেই জিলাৰ SDC লাটমণ্ডল DC ADC সকলোকে এই চৰকাৰখনে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আইনৰ আওতাত আনি ইনকুৱাৰী কৰিব লাগে কাৰণ এই মানুহখিনিক আৰু কিমান জ্বালা যন্ত্ৰণা দিব আপোনালোকে জানে এই মানুহখিনিৰ এই গাত যিটো কলংকৰ দাগ দিলে আজি তাৰে এজনী যদি ছোৱালী আমি যদি কোনোবা এটা ভাল ঘৰত বিয়া দিব যাওঁ সেই সমাজৰ মানুহে আৰু আমাৰ সমাজৰ মানুহে ইহঁতক এটা বেয়া দৃষ্টিৰে চাব নাই যে ইহঁতে বাংলাদেশী তাৰ কাৰণে ইহঁতক উচ্ছেদ কৰিছে উচ্ছেদিত বুলি এটা এই যে কলংকৰ দাগ লগাইছে আচলতে এই কলংকৰ দাগটো কোনে লগালে ইয়াৰ সুযোগ কোনে দিলে সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ যে সেই সময়ৰ এডমিনিষ্ট্ৰেটিভক SDC ADC আৰু SP কোন আছিলে সেইসকলক আইনৰ আওতাত এই যে মানে আপোনাৰ এই যে মানে জানিব লাগে কাৰণ আপোনালোকে জানে সেই ঠাইবোৰত কিন্তু চৰকাৰে বহুত ধৰণৰ আঁচনিও দিছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি PM কিষাণৰ ঘৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ আঁচনিয়ে দিছে এইবিলাক কি ৱেষ্ট অফ মানি যদি সেইবিলাক গভৰ্ণমেণ্ট লেণ্ড হয় যদি ফৰেষ্টৰ এৰিয়া হয় তেতিয়াহ'লে এইখিনি বস্তু কিয় দিলে তাতেতো এডমিনিষ্ট্ৰেটিভ আছে ইহঁতে কিয় ৰিপৰ্ট নিদিলে এতিয়া আমাৰ সন্দেহ হৈছে যে সেই ADC SDC লাটমণ্ডল SPয়ে বৃহৎ পৰিমাণৰ ধন লৈ পইচা লৈ এইসকল মানুহক তাতে বহিবলৈ সুযোগ দিছে কাৰণ আপোনালোকে জানে যে আমাৰ মানুহখিনি সহজ সৰল মানুহ ইহঁতক সহজ সৰল মানুহ পাই এই যেনেকৈ ইহঁতক সুযোগটো দি ইহঁতক থাকিবলৈ দিছে আজি মুখ্যমন্ত্ৰী ইহঁতক উচ্ছেদ কৰিছে আজি যিটো বাংলাদেশীৰ যিটো চাইনবোৰ্ড লগাইছে আচলতে এতিয়া আমাৰ ক'ব লগা কথাখিনি হ'ল যে সেইসকল মানুহক আইনৰ আওতাত আনি ইহঁতৰ অট্টালিকাত বুলডোজাৰ চলাব লাগে এই আমাৰ মুছলিম জাতীয় পৰিষদৰ পৰা দাবী গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান আৰু দাবী জনাইছোঁ সেই সময়ৰ চৰকাৰৰ দিনত এই এডমিনিষ্ট্ৰেটিভ কোৰ্ট আছিলে ইহঁতক আইনৰ আওতাত আনিব লাগে আৰু খুব অতি সোনকালে এইটো বস্তু লৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সেই